বৰ্তমান পূৰা সমান কাৰ্য চলি আছে। হাতত কোৰ লৈ বন চিকুণাই এনেকৈ সমান কৰা কাৰ্যত এয়া পূৰা ব্যস্ত হৈ গৈছে আমাৰ ডেকাসকল। বাকী এইফালে আমাৰ পোৱালি আছে আৰু বাকী বৰ্তমান এতিয়া যাব লাগে, এইবোৰ কাম হৈ গ'ল, এতিয়া যাব লাগে বজাৰ কৰিবলৈ। আৰু ফাইনেলি আহি আমি পাই গ'লো দৈগুং বজাৰ। ধুনীয়াকৈ বেটাৰীখনত বেটাৰীখনো লৈ আহিছোঁ ধুনীয়াকৈ বজাৰ কৰিবলৈ, কিন্তু আমি ঘৰৰ পৰা আহিছোঁ ইয়াৰ বাইকত ধুনীয়াকৈ চাবি আছে। বাকী এইফালে আমাৰ পোৱালিও আহিছে আকৌ দেই, এইবাৰ পোৱালি মেইন মানুহ আমাৰ একদম বিহুৰ। তো ধুনীয়াকৈ আহি এতিয়া বৰ্তমান এইফালে চব্জি বজাৰটো কৰিব লাগে, এইফালে আলু পিঁয়াজ যত যি লাগে আৰু ইয়াতে লৈ লোৱা হৈছে আৰু। বাকী তাৰপিছত আহি গ'লে মাছৰ বজাৰলৈ, কিন্তু মাছ মানে ইমানেই দেখিছোঁ কোনটো লওঁ কোনটো নলওঁ লাগিছে। তোৰ অনুভৱটো কোৱা কেনেকুৱা লাগিছে? আৰু লগত চাউদ আছে এই দুটা মাছ যে ৱেইট কৰি থকা দেখিছে, এই দুটা মাছকে আমি লৈ ল'লোঁ আৰু ধুনীয়াকৈ এতিয়া মাছ এটা কাটি কৰি তাৰপৰা লৈ কৰি যাম আৰু। ট্ৰিপটো আমাৰ বজাৰ কমপ্লিট হৈ গ'ল। গাইজ বৰ্তমান খাই আছোঁ আমি বিংগ টেমে, আৰু এইফালে ই খুৱাইছে দেই। আৰু বজাৰ আমাৰ সম্পূৰ্ণ হৈ আহি ঘৰ পৰা গ'লোঁ, আৰু এতিয়া দেখা পাইছে মেইন বস্তু দেখিছেনে, মেজি ধুনীয়াকৈ আমাৰ ৰেডি হৈ গ'ল। আৰু বাকী লগ পাই আছোঁ ৰাতি দৃশ্য ইয়াৰ পিছৰ খণ্ডত।